নমস্কাৰ বোলো সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাইছো আজি প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰটো দিয়াৰ আগতে আপোনালোক সকলোকে সৰুকৈ এটা অনুৰোধ, যদি খবৰকেইটা চাই ভাল পায় তেন্তে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আগবাইছো আজিৰ প্ৰথমটো খবৰ ফালে। খবৰলৈ পৰিছে গুৱাহাটী মহানগৰীৰ পৰা। গুৱাহাটী মহানগৰীত এগৰাকী মহিলাই কেইবাগৰাকী মহিলাৰ পৰা লুটি লৈ গ'ল প্ৰায় 10 কোটি টকা। মহিলাই মহিলাৰ লগত স্কেম কৰিলে বুলি এতিয়া খবৰ ওলাই পৰিছে। গুৱাহাটী মহানগৰীত এগৰাকী মহিলাই 10 কোটি টকা লৈ অন্তৰ্ধান হৈছে। প্ৰায় 93 গৰাকী মহিলাৰ পৰা 10 কোটি টকা লুটি লৈ গ'ল এগৰাকী প্ৰবঞ্চক মহিলাই। ছ'চাইটিৰ ধন লৈ প্ৰবঞ্চনা কৰিলে প্ৰতিভা দাস মেধি নামৰ এগৰাকী মহিলাই। মহিলাৰ লগত স্কেম কৰি দিলে, এইটো এটা ডাঙৰ কথা। মহিলাসকল বিৰাটেই চতুৰ থাকে, বিৰাটেই বুদ্ধিয়ক থাকে, গতিকে তেওঁলোকৰ লগত কোনোবাই স্কেম কৰিব পৰাটো ইমান সহজ নহয়। তো মহিলাক স্কেম কৰি দিলে 10 কোটি টকাৰ, এটকা দুটকাও নহয়, 10 কোটি টকাৰ 93 গৰাকী মহিলাৰ পৰা ছ'চাইটিৰ ধন লৈ পলাই পতং দিয়ে এগৰাকী মহিলা। ভাবকচোন, মহিলাসকলে আজিকালি মহিলাকেই স্কেম কৰিছে, মহিলাক স্কেম কৰিছে, ধেমালি কথা নহয় কিন্তু। আগবাইছো ইয়াৰ পাছৰটো খবৰৰ ফালে। আমাৰ অসমত এতিয়া স্থাপন কৰা হ'ব প্ৰায় 200খনকৈ মোবাইল থানা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যে আপোনালোকে যদি কেতিয়াবা কিবা কাৰণত ক'ৰবাত বিপদত পৰে তেনেহ'লে 112 এই নাম্বাৰটোত ফোন কৰাৰ লগে লগে আপোনালোকৰ ওচৰলৈ থানা স্বয়ং যাব। আপোনালোকে থানাত অহাৰ দৰকাৰ নাই। বৰ্তমান আমি আমাৰ সমস্যাৰ যিবিলাক লৈ থানাত আহোঁ, যে আমাৰ এইটো হ'ল সেইটো হ'ল, আমি FIR ৰুজু কৰিব লগা আছে, আমাক এই সমস্যাটোৰ পৰা উদ্ধাৰ কৰক। কিন্তু এতিয়াৰে পৰা আপোনালোকে থানাত অহাৰ দৰকাৰ নাই। থানা আপোনালোকৰ ওচৰলৈ যাব। 112 এই নাম্বাৰটো কল যেতিয়াই কৰিব লগে লগে আপোনালোকৰ ওচৰলৈ মোবাইল থানা যাব। যেনেকৈ নেকি বৰ্তমান সময়ত মোবাইল চিকিৎসালয় আছে। আপোনাৰ কেতিয়াবা ক'ৰবাত কিবা এটা বেমাৰ আজাৰ হ'ল, টোল ফ্ৰী নাম্বাৰত কল কৰিব, লগে লগে ডক্টৰৰ টিম সহ সকলো মানুহ গৈ আপোনাৰ ঘৰত উপস্থিত হ'ব, বা যি স্থানত ঘটনা হয় সেই ঘটনাস্থলী পাবগৈ। ঠিক তেনেকৈ এতিয়া মোবাইল থানাও থাকিব। আপোনাৰ সকলোবিলাক থানাৰ কাম কাজ এতিয়া আপুনি ফোন কৰি দিয়াৰ লগে লগে আপোনাৰ ওচৰ গৈ পাবগৈ। আপোনাৰ যি সমস্যা হৈছে সেই সমস্যাৰ আজিৰ পৰা আপোনালোকক উদ্ধাৰ কৰিব। এইটো এটা নতুন কনচেপ্ট। এই কনচেপ্টটো অৱশ্যে আমাৰ অসমতেই হয়তো প্ৰথম চাগে, মই এতিয়ালৈকে বেলেগত শুনা নাই মোবাইল থানাৰ কথা, মানে ভ্ৰাম্যমান থানাৰ কথা এতিয়ালৈকে শুনা নাই। বেলেগবিলাক শুনা পাইছোঁ, এইটো শুনা পোৱা নাই। হয়তো আমাৰ অসমতেই চাগে প্ৰথম হ'ব পাৰে, মানে ভাৰতৰ ভিতৰত। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ অসমত বৃদ্ধি পাইছে বস্তুৰ দাম, কিন্তু সেই সম্পৰ্কত আপোনালোকে মাত মাতিব নোৱাৰিব। যদি আপোনালোকে সেই সম্পৰ্কত মাত মাতে, আপুনি কয় যে বস্তুৰ দাম বৃদ্ধি পাইছে, একাংশ লোক ওলাই আহিব আপোনাক জ্ঞান দিবৰ কাৰণে আৰু ক'ব যে বস্তুৰ দাম বৃদ্ধি পোৱা নাই। এতিয়া আপোনালোকে কমেণ্ট ছেকশ্যনত জনাওকচোন, আপোনালোকে ৰিয়েলাইজ কৰিছে নাই বাৰু সঁচাকৈয়ে যে বস্তুৰ দামবিলাক বৃদ্ধি পাইছে? সঁচাকৈ কমেণ্ট ছেকশ্যনত জনাবচোন। পলিটিকেল পাৰ্টি বা পলিটিক্সক আঁতৰাই আপোনালোকে এবাৰ এনালাইজ কৰি কওকচোন, বিগত 10 বছৰ আৰু আজিৰ ডেটৰ বস্তুৰ পাৰ্থক্য কিমান হৈছে, মানে বস্তুৰ দামৰ পাৰ্থক্য আপোনালোকে কিমান পাইছে, সেই সম্পৰ্কত কমেণ্ট ছেকশ্যনত জনাব। এতিয়া আমি যোৱা 10 বছৰ আৰু বৰ্তমান সময়ৰ যদি দামৰ কথা চাওঁ তেনেহ'লে গম পাম, চাউলৰ দাম আছিলে যোৱা 10 বছৰৰ আগত প্ৰায় 24 টকা আৰু এতিয়া হৈছে 37 টকা। আটাৰ দাম আছিলে 25 টকা, এতিয়া হ'ল 38 টকা। মচুৰ দাইলৰ দাম আছিলে 85 টকা, এতিয়া হ'ল 91 টকা। মগু দাইলৰ দাম আছিলে 97 টকা, এতিয়া হ'ল 108 টকা। বুটৰ দাইলৰ দাম আছিলে 64 টকা, এতিয়া হ'ল 84 টকা। ৰহৰ দাইলৰ দাম আছিলে 114 টকা, এতিয়া হ'ল 118 টকা। সৰিয়হৰ তেলৰ দাম আছিলে 80 টকা, এতিয়া হ'ল 202 টকা। চয়া তেলৰ দাম আছিলে 75 টকা, এতিয়া হৈ গ'ল 165 টকা। নিমখৰ দাম আছিলে 6 টকা, এতিয়া হৈ গ'ল 100 টকা। চেনিৰ দাম আছিলে 35 টকা, এতিয়া হৈ গ'ল 49 টকা। আলুৰ দাম আছিলে 15 টকা, এতিয়া হ'ল 16 টকা। পিঁয়াজৰ দাম আছিলে 25 টকা, এতিয়া হ'ল 33 টকা। 2016 চনৰ 1 জানুৱাৰীত প্ৰতি লিটাৰ পেট্ৰলৰ দাম আছিলে 59 টকা 34 পইচা, কিন্তু বৰ্তমান ডিজেলৰ দাম আছিলে 45 টকা 71 পইচা। আৰু বৰ্তমান দাম কিমান হৈছে সেইটো মই আপোনালোকক নকলেও হ'ব। গতিকে আপুনি যদি এই 2 এদিনৰ কথা চাবলৈ যায় তেনে আপোনাৰ লাগিব যে বস্তুৰ দামটো এই 2 এদিনত ইফাল সিফাল হৈছে। কিন্তু যোৱা 10 বছৰটো যদি আমি চাবলৈ যাওঁ তেনে আমি গম পাম যে আজিৰ পৰা 10 বছৰৰ আগত প্ৰত্যেকটো বস্তুৰে দাম যথেষ্ট কম আছিলে।
আৰু 10 বছৰৰ তুলনাত আজিৰ ডেটত যথেষ্ট পৰিমাণৰ দাম বৃদ্ধি পোৱা আমি দেখিবলৈ পাইছোঁ এতিয়া বহুলোকে ক'ব পাৰে যে সময়ৰ পৰিৱৰ্তনৰ লগে লগে বস্তুৰ দাম হোৱাটো স্বাভাৱিক কথা সেইটো সঁচা কথা কিন্তু সেই বুলি ইমানো দাম হোৱাটো স্বাভাৱিক নহয় আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে BSNLৰ ওপৰত BSNL লঞ্চ কৰিলে এটা স্যাটেলাইট মোবাইল ফোন বৰ আচৰিত ধৰণৰ এটা মোবাইল ফোন লঞ্চ কৰিছে স্ক্ৰিনত আপোনালোকে দেখিবলৈ পাইছে এই মোবাইল ফোনটোৰ দাম হৈছে 1,34,000 টকা যেটো মোবাইল ফোন নেকি ডাইৰেক্টলি স্যাটেলাইটৰ সৈতে কানেক্ট হ'ব এই মোবাইল ফোনটোৰে কথা পাতিবৰ কাৰণে নেটৱৰ্কৰ প্ৰয়োজন নাই আপুনি যতেই সোমাই নাথাকক কিয় আপুনি পাতালত গৈ লুকায়ও কল কৰিব পাৰিব এই মোবাইল ফোনটোৰ জৰিয়তে আপোনালোকে এমেজনৰ ঘন জংঘলৰ মাজত সোমায়ও এই মোবাইল ফোনটোৰে কল কৰিব পাৰিব সাগৰৰ তলিত সোমায়ও আপোনালোকে এই মোবাইল ফোনটোৰে কল কৰিব পাৰিব কিয়নো এই মোবাইল ফোনটো ডাইৰেক্ট কানেক্ট হ'ব স্যাটেলাইটৰ লগত আৰু স্যাটেলাইটৰ জৰিয়তে আপোনালোকে এই মোবাইল ফোনটোৰে কথা পাতিব পাৰে আৰু BSNL মুকলি কৰিছে এইটো প্ৰথম মোবাইল আৰু এই মোবাইলটোৰ দাম হৈছে 1,34,000 টকা বাপৰে বাপ আইফোনক টক্কৰ দিছে কিন্তু আইফোনৰ সমান ফেচিলিটি নাই কেৱল স্যাটেলাইটৰ পৰা কলহে কৰিব পৰা যায় মানে এনেকুৱা কিছুমান জায়গা আছে ন য'ত নেকি নেটৱৰ্কৰ একেবাৰে সুবিধা নাই তাত এই মোবাইল ফোনটো ব্যৱহাৰ কৰিব পাৰিব মানুহবিলাকে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এখানে খবৰ লাই পৰিছে গুৱাহাটী মহানগৰীত বোলে এজন দাস উপাধিৰ অসমীয়া যুৱকক হত্যা কৰে বুলি খবৰ ওলাই পৰিছে এই কথা জনাইছে বিকাশ অসমে অৰ্থাৎ বীৰ লাচিত সেনাৰ বিকাশ অসমে জনাইছে যে গুৱাহাটীত দাস উপাধিৰ অসমীয়া ল'ৰা এজনক হত্যা কৰিছে আৰু এই সাহস অপশক্তিবিলাক অসমীয়াই নিজেই দিছে সঁচাকৈ কিন্তু আমাৰ অসমীয়া বিলাকেই অনা অসমীয়া বিলাকক মূৰত বহুৱাই লৈছে আমাৰ অসমীয়া বিলাকেই অনা অসমীয়া বিলাকক ইমানখিনি অধিকাৰ দি দিছে যাৰ ফলত নেকি এতিয়া অনা অসমীয়া বিলাকে অসমীয়াৰ মাথাত বহি তাণ্ডৱ চলাইছে যেনে আমি এইবাৰ দেখিবলৈ পাইছো এইবাৰ আমাৰ মানে বিধানসভা নিৰ্বাচনৰ পাছতেই আমি গম পাই গৈছো বা যিসকল অনা অসমীয়া সকলক লৈ যিনেকি এটা পৰিস্থিতিৰ সৃষ্টি হৈছিলে কেইজনমান অনা অসমীয়া গৌবেগ ধ্বনি দিছিলে তাৰ পাছতে আমি গম পাই গৈছো যে আমাৰ অসমত এতিয়া অসমীয়াৰ অস্তিত্ব কিমান দূৰ সুৰক্ষিত আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপুনি বাৰু আপোনাৰ মোবাইলত কেই টকাৰ ৰিচাৰ্জ কৰে কমেন্ট সেকশনত জনাওকচোন আপোনালোকৰ যি সিম কাৰ্ডেই নহওক হয়তো আপুনি 300 টকাৰ ওপৰতে আপোনাৰ মোবাইলত ৰিচাৰ্জ কৰে এতিয়া আমি ৰিচাৰ্জ কৰো ঠিকই কিন্তু ৰিচাৰ্জ কৰা অনুসৰি যি ধৰণৰে আমি নেটৱৰ্ক কোৱালিটি পাব লাগে সেই নেটৱৰ্ক কোৱালিটি কিন্তু আমি নাপাওঁ আমি ৰিচাৰ্জ কৰো 4G নেটৱৰ্কৰ কাৰণে আমি ৰিচাৰ্জ কৰো 5G নেটৱৰ্কৰ কাৰণে কিন্তু এয়াৰটেল ভোডাফোন জিঅ' BSNL আমাক 4G প্ৰপাৰ টাৱাৰ দিব নোৱাৰে ফুল 5G টাৱাৰ দিব নোৱাৰে কিন্তু আমি পইচা পৰিশোধ কৰি আছো 5G নেটৱৰ্কৰে এইটো কিন্তু এটা ভাবিব লগা কথা হয় নে নহয় আপুনি বোলে এনেকুৱা হৈছে গাড়ী এখন ক্ৰয় কৰিছে সম্পূৰ্ণ গাড়ীখনৰ পইচা দিছে কিন্তু আপোনাক বোলে গাড়ীখনৰ কেৱল ফ্ৰন্ট সাইডটোহে দিছে বাকি দুখৰ আপোনাক দিয়া নাই বাকি দুখৰ ডিলাৰে কাটি ৰাখিছে ঠিক তেনেকুৱা হৈছে এতিয়া টেলিকম কোম্পানী বিলাকৰ লগত আমি সম্পূৰ্ণ 5Gৰ পইচা তেওঁলোকক প্ৰদান কৰিছো কিন্তু তাৰ পাছতো তেওঁলোকে আমাক সম্পূৰ্ণ 5G নেটৱৰ্ক দিব পৰা নাই আৰু এইটোটা আমাৰ কাৰণে বহুতেই কিন্তু লোকসানৰ কথা আমি পইচা ভৰি আছো 5Gৰ ঠিকই কিন্তু আমি পাই আছো 4Gৰ হে নেটৱৰ্ক গতিকে চৰকাৰে এই সন্দৰ্ভত কিবা এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে টেলিকম কোম্পানী বিলাকৰ ওপৰত কিবা ব্যৱস্থা ল'ব লাগে যাতে তেওঁলোকে যিমান পাৰে সোনকালে আমাৰ নেটৱৰ্ক কোৱালিটি বিলাক ভাল কৰিব পাৰে এটলিষ্ট ভাল কৰিব নোৱাৰিলেও যাতে ৰিচাৰ্জৰ দামটো তেওঁলোকে কমায় তাৰ ওপৰত হেঁচা প্ৰয়োগ কৰিব লাগে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমত বৃদ্ধি পাইছে জাপানিজ এনকেফ্লাইটিছ বেমাৰত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা তো অশোক সিংঘাল ডাঙৰীয়াই কোৱা অনুসৰি এতিয়ালৈকে প্ৰায় 10 জন লোক জাপানিজ এনকেফ্লাইটিছ বেমাৰত মৃত্যু হোৱা বুলি তেখেতে জনাইছে আৰু সেইবাবে এতিয়া নৱজাতক শিশুসকলকো জাপানিজ এনকেফ্লাইটিছৰ টিকা প্ৰদান কৰা হ'ব বুলি জনাইছে মানে নৱজাতক শিশুসকলক জাপানিজ এনকেফ্লাইটিছৰ প্ৰতিষেধক প্ৰদান কৰিব বুলি জনাইছে এই বেমাৰটো বিশেষকৈ মহৰ পৰা আপোনাৰ শৰীৰত বিয়পে গতিকে আপোনাৰ ঘৰৰ চৌহদটো গৰমকালীন অৱস্থাত সাফচিকুন কৰি ৰাখিব যাতে পানী জমা হৈ থাকিব নোৱাৰে সেই পানীত যাতে মহে কণী পাৰিব নোৱাৰে তাৰ লক্ষ্য ৰাখিব আৰু আপোনালোকে সাফচিকুন কৰি ৰাখিব তেতিয়াই বেমাৰৰ পৰা দূৰত থাকিব পাৰিব যদি আপোনাৰ ঘৰৰ চৌহদত মহ হয় লেতেৰা জাবৰ জোথৰ পৰি থাকে নিশ্চয়কৈ আপোনাৰ ঘৰৰ চাৰিওফালে জাপানিজ এনকেফ্লাইটিছৰ মহ জন্ম পাব পাৰে আৰু সেই মহে আপোনাক কামুৰিলে বেমাৰো হ'ব পাৰে
সেইবাবে আপোনালোকক সাৱধানতা অৱলম্বন কৰিবৰ কাৰণে অনুৰোধ জনাইছে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। অখিল গগৈ ডাঙৰীয়াদেৱে যোৱাকালি বহুকেইটা চিণ্ডিকেটৰ তথ্য দাঙি ধৰিছে জনসাধাৰণৰ আগত। অখিল গগৈ ডাঙৰীয়াদেৱে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আৰু লগতে হাগ্ৰামা মহিলাৰীৰ ওপৰত বহু চিণ্ডিকেটৰ অভিযোগ উত্থাপিত কৰিছে। এতিয়া অখিল গগৈ ডাঙৰীয়াদেৱে কৈছে যে অসমৰ ভিতৰত লোকেল তামোল শুকুৱাই চুপাৰী বনাই পঠালে হৰেণ মহন্তৰ নামৰ এজন মানুহক ৩২ টকা দিব লাগে আৰু সেই ৩২ টকাৰ বোলে ভাগ যায় জয়ন্ত মল্ল আৰু হাগ্ৰামা মহিলাৰীলৈকে। তো এই হৰেণ মহন্তৰ নামৰ ব্যক্তিজনৰ গুৰু হৈছে বোলে জয়ন্ত মল্ল আৰু হাগ্ৰামা মহিলাৰী। এয়া মই কোৱা কথা নহয়, কিন্তু আপোনালোকে ভুল নুবুজিব, এয়া অখিল গগৈয়ে দিয়া অভিযোগ। অখিল গগৈয়ে কৈছে যে আমাৰ অসমত চুপাৰী চিণ্ডিকেট চলি আছে আৰু সেই চুপাৰী চিণ্ডিকেট কৰি আছে হাগ্ৰামা মহিলাৰী আৰু জয়ন্ত মল্ল বৰুৱাই। এতিয়া কিমান দূৰ সত্য অসত্য এই সম্পৰ্কত মোৰ পাৰ্চনেল অপিনিয়ন দিবলৈ একো নাযাওঁ, কিন্তু অভিযোগ উত্থাপিত কৰিছে। সেই অভিযোগৰ ভিত্তিত এতিয়ালৈকে কিন্তু তদন্ত বা কিবা কিবি হ'ব বুলি আমি শুনা পোৱা নাই, বা এই সম্পৰ্কত জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াও একো স্পষ্টীকৰণ দিয়া নাই। দেখা যাওক, এই সম্পৰ্কত তেখেতে নিশ্চয়কৈ কিবা নহয় কিবা ক'ব, আৰু কি ক'ব সেইটো অনাগত সময়ত আমি গম পাম। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ ওপৰতে। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ ওপৰত অখিল গগৈ ডাঙৰীয়াদেৱে আৰু এটা অভিযোগ উত্থাপিত কৰিছে। অখিল গগৈ ডাঙৰীয়াদেৱে কৈছে যে আমাৰ অসমলৈ অহা প্ৰতিটো কণীৰ বাবদ জয়ন্ত মল্ল বৰুৱাই ৩ টকাকৈ গুণ্ডা টেক্স সংগ্ৰহ কৰে বুলি অখিল গগৈয়ে অভিযোগ উত্থাপিত কৰিছে। অখিল গগৈ ডাঙৰীয়াই অভিযোগ উত্থাপিত কৰা অনুসৰি বাহিৰৰ পৰা যিবিলাক কণী আহে সেই কণীবিলাক অসমত ৫ টকা দৰত বিক্ৰী কৰিব পৰা যায়, কিন্তু সেই কণীবিলাকত গুণ্ডা টেক্স লগাই জয়ন্ত মল্ল বৰুৱাই ৩ টকাৰ, আৰু তাৰ পাছত সেই কণীটোৰ মূল্য হৈ পৰেগৈ ৮ টকা, ৯ টকা, ১০ টকা। এতিয়া এই অভিযোগটো অখিল গগৈ ডাঙৰীয়াদেৱে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ ওপৰতে জনাইছে। তো অখিল গগৈ ডাঙৰীয়াই কৈছে যে আমাৰ অসমৰ বিগত মন্ত্ৰীসভাৰ কেইবাজনো মন্ত্ৰীৰ বহু চিণ্ডিকেটৰ তথ্য তেখেতৰ হাতত আছে, গতিকে সেই তথ্যবিলাক তেখেতে লাহে লাহে উদঙাব বুলি জনাইছে। এতিয়া মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আৰু লগতে হাগ্ৰামা মহিলাৰীৰ ওপৰত থকা যিবিলাক নেকি অভিযোগ সেয়া উত্থাপিত কৰিছে, যিবিলাক আপোনাৰ চিণ্ডিকেটৰ অভিযোগ আছে সেয়া উত্থাপিত কৰিছে। লাহে লাহে বাকী ২-এজন আপোনাৰ মন্ত্ৰীৰো বোলে চিণ্ডিকেটৰ তথ্য পোহৰলৈ আহিব বুলি জনাইছে। আহিলেই হ'ল, এনেও একশ্যননো কি হ'ব বৰ বিশেষ নহয়, দুদিন পাছত সেইবিলাক নাইকিয়া হ'ব, কিন্তু যিকেইদিন ওলাই শুনি ভাল লাগে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। এইখিনিতে খবৰ ওলাই পৰিছে পেট্ৰলৰ ওপৰতে। এতিয়া পেট্ৰলৰ দাম কমিব লাগে। একচুৱেলি আমি প্ৰতি লিটাৰ পেট্ৰল এতিয়া ১০৬ টকা ৭ টকা দৰত ভৰাই আছোঁ আমাৰ গাড়ীত, কিন্তু একচুৱেলি পেট্ৰলৰ দামটো কমিব লাগে। কিয় বাৰু জানেনে? কাৰণ আন্তঃৰাষ্ট্ৰীয় বজাৰত বৰ্তমান সময়ত পেট্ৰল যিহৰ পৰা নিৰ্মাণ কৰে সেই পদাৰ্থবিধৰ দাম যথেষ্ট পৰিমাণৰ কমি গৈছে। মানে আগতে অলমষ্ট প্ৰায় $150 আছিলে পাৰ বেৰেল খাৰুৱা অইলৰ দাম, আৰু এতিয়া ৬৯ টকালৈ কমি গৈছে পাৰ বেৰেল খাৰুৱা অইলৰ দাম। মানে আধাতকৈও বেছি দাম কমি গৈছে, য'ৰ পৰা নেকি পেট্ৰল ডিজেল নিৰ্মাণ কৰে সেই খনিজ পদাৰ্থবিধৰ দাম। এতিয়া চৰকাৰে কিন্তু দাম কমাৰ একোৱেই মানে চিন্তা চৰ্চা কৰা নাই, দাম একেই আছে। LPG গেছত ২ টকা কমাইছে যদিও পেট্ৰল আৰু ডিজেলৰ দামটো একেই আছে, কিন্তু যদিহে অকণমান দামটো কমাই দিলেহেঁতেন তেতিয়া নিশ্চয়কৈ ভাল লাগিলেহেঁতেন। তো সেই সময়তেই আকৌ অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াদেৱে এতিয়া দাবী উত্থাপিত কৰিছে যে বিশুদ্ধ পেট্ৰলৰ মূল্য ৮২ টকা কৰক চৰকাৰে, আৰু E20 পেট্ৰল মিলোৱা পেট্ৰলটো ৭০ টকা পাৰ লিটাৰ কৰক। কাৰণ E20 মিলাইছে মানে কি, তাত মিলাবট আছে। আমি ১০০ টকাৰ দামৰে ১০০ টকাৰ পেট্ৰলৰ পইচা আমি দিছোঁ, কিন্তু লাভ কৰিছোঁ কেৱল ৮০%হে। এইটো কেনেকৈ সম্ভৱ হ'ব? গতিকে দামটো কমাবই লাগিব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ অসমত এতিয়া বিক্ৰী কৰিব নোৱাৰিব কোম্পানীসমূহে ভুৱা ঔষধ। তো ভুৱা ঔষধৰ ওপৰত এতিয়া অশোক সিংঘাল ডাঙৰীয়া কঠোৰ হৈছে। আমাৰ অসমত যদি কোনোবাই ভুৱা ঔষধ বিক্ৰী কৰে তেখেতৰ ওপৰত তৎকালীনভাৱে কঠোৰ ব্যৱস্থা ল'ব বুলি জনাইছে। তো যেনেকুৱা প্ৰকাৰৰ ঔষধেই নহওক, যি ঔষধেই নহওক, মুঠতে ভুৱা ঔষধ যদি কোনোবাই অসমত বিক্ৰী কৰিবলৈ আহে তেওঁলোকৰ এতিয়া নিস্তাৰ নাই, তেওঁলোক এতিয়া জেললৈ যাব লাগিব। সেয়া কোম্পানীয়ে হওক বা সেয়া অন্যান্য কোনোবা ইণ্ডিভিজুৱেল পাৰ্চনেই নহওক কিয়, মুঠতে অসমত এতিয়া ভুৱা ঔষধ নচলিব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। এইখিনিতে উচ্চতম ন্যায়ালয়ে কঠোৰ নিৰ্দেশনা জাৰি কৰি দিছে ল'ৰা ছোৱালীসকলৰ বাবে। তো ল'ৰা ছোৱালীসকল মনোযোগেৰে খবৰটো শুনিব। বৃদ্ধ অৱস্থাত যদি আপোনালোকৰ মা দেউতাক নাচায়
তেনেহ'লে মা দেউতাৰ সম্পত্তিৰ ভাগো এতিয়াৰে পৰা আপোনালোকে লাভ নকৰিব। আপোনালোকে যদি বৃদ্ধ অৱস্থাত মাক দেউতাকক চোৱা চিতা কৰে তেতিয়াহে আপুনি মা দেউতাৰ সম্পত্তিৰ ভাগ লাভ কৰিব। আদাৰৱাইজ আপোনালোকে মা দেউতাৰ সা সম্পত্তিৰ ভাগ বিচৰাটোৰ আশাই নকৰিব, সা সম্পত্তিৰ ভাগ নিবিচাৰিবই। মুঠৰ ওপৰতে মা দেউতাৰ সেৱা কৰিবই লাগিব। বৃদ্ধাৱস্থাত যেতিয়া তেওঁলোকে কৰিব নোৱাৰা হ'ব তেতিয়া আপুনি তেখেতলোকক খুৱাই বোৱাই পিন্ধাই ৰাখিবই লাগিব। যদি সেইটোকে নকৰে তেনেহ'লে আপোনালোকৰ বিপদ হ'ব। মা দেউতাৰ মাটি বাৰী সম্পত্তিৰ ভাগ বতৰা আপোনালোকে নিবিচাৰিব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে জুবিন ক্ষেত্ৰৰ ওপৰত। খবৰ ওলাই পৰিছে জুবিন ক্ষেত্ৰৰ পকী বেৰ নিৰ্মাণ কৰিবৰ কাৰণে অসম চৰকাৰৰ ফালৰ পৰা 3,19,00,000 টকা প্ৰদান কৰে বুলি খবৰ ওলাই পৰিছে আৰু ইয়াৰে 30% ধন ইতিমধ্যে মুকলি কৰিছে। বাকী ধনসমূহ মুকলি কৰিবৰ বাবে চৰকাৰৰ সময় লাগিব, সেইখিনি মুকলি কৰা হোৱা নাই। 3,19,00,000 টকা মুকলি কৰিছে অসম চৰকাৰৰ ফালৰ পৰা জুবিন ক্ষেত্ৰৰ পকী বেৰ নিৰ্মাণ কৰিবৰ কাৰণে। তো এটলিষ্ট যিসকল ঠিকাদাৰ আছে, যিসকল নেকি আপোনাৰ বিধায়ক আছে, তেওঁলোকক ৰিকুৱেষ্ট তেওঁলোকে যাতে জুবিন ক্ষেত্ৰৰ এই পইচাৰ ওপৰত লিলিমাই নকৰে। জুবিন ক্ষেত্ৰৰ এই পইচাৰ ওপৰত যাতে তেওঁলোকে আপোনাৰ সেই কমিশ্যনৰ ধান্দা নকৰে, তাৰ বাবে ৰিকুৱেষ্ট থাকিল। কামটো যাতে ভালদৰে কৰে, কামটো যাতে চকুত লগা হয় তাৰ বাবে অনুৰোধ জনাইছোঁ। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। আমাৰ অসমত ইখনৰ পাছত সিখন চৰকাৰী বিদ্যালয় বন্ধ হৈ গৈছে। এতিয়া ইয়াৰ বাবে দায়ী কোন? ইয়াৰ বাবে দায়ী কোন যাৰ বাবে নেকি চৰকাৰী বিদ্যালয়সমূহ বন্ধ হ'বলৈ ধৰিছে? এতিয়া চৰকাৰী বিদ্যালয়বিলাক বন্ধ হৈছে, ধনী মানুহবিলাকৰ প্ৰব্লেম নাই, প্ৰব্লেম হৈছে দুখীয়া শ্ৰেণীৰ মানুহবিলাকৰ। কাৰণ তেওঁলোকে প্ৰাইভেটত পঢ়ুৱাব নোৱাৰে আৰু চৰকাৰী বিদ্যালয়ত পঢ়ুৱাবৰ কাৰণেও অসুবিধা, উপায় নাইকিয়া হৈছে। তো লাহে লাহে সেই দুখীয়া ঘৰৰ ল'ৰা ছোৱালীবিলাকে আপোনাৰ নপঢ়া নুশুনাকৈ ঘৰতে থাকিব লাগিব আগৰ দিনৰ নিচিনাকৈ। তো চৰকাৰী বিদ্যালয়ত পঢ়ি ভাল মানুহ হ'ম বুলি আৰু আশা কৰিব নোৱাৰে। এইখিনিতে খবৰ ওলাই পৰিছে আমাৰ অসমত বোলে এতিয়াও প্ৰায় 7,948খন চৰকাৰী বিদ্যালয় আছে, যিবিলাক বিদ্যালয়ত এতিয়া মাত্ৰ এজন টিচাৰেহে বিদ্যালয় চলাই আছে। মানে কিছুমানত এনেকুৱা হয় ল'ৰা ছোৱালী ঢেৰ আছে কিন্তু টিচাৰ তেনেই কম। এনেকুৱা 7,000তকৈও অধিক বিদ্যালয় আছে। এতিয়া মাক দেউতাকে চৰকাৰী বিদ্যালয়ত নপঢ়ুৱাই ল'ৰা ছোৱালীক, প্ৰাইভেটত দিয়ে। আৰু যাৰ টকা নাই সিহঁতে ল'ৰা ছোৱালীক স্কুল এৰুৱাই দিব লাগিব, নহ'লে উপায় নাই, লাভ নাই। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। যোৱাকালি অখিল গগৈ ডাঙৰীয়াদেৱে বিধানসভাত প্ৰতিবাদ সাব্যস্ত কৰে মূল্যবৃদ্ধিৰ ওপৰত। আৰু মূল্যবৃদ্ধিৰ ওপৰত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ যাওঁতে তেখেতে বহুতো দাম বৃদ্ধি পোৱা সামগ্ৰীৰ লগতে ব্ৰইলাৰ মুৰ্গীকেইটাক ওলমাই প্ৰতিবাদ সাব্যস্ত কৰে। আৰু তাৰ পাছতে ক'ৰ পৰা জানো আমাৰ অসমত পশুপ্ৰেমী মানুহবিলাক জাগি উঠিলে। এতিয়া পশুপ্ৰেমী মানুহবিলাকে প্ৰতিবাদ সাব্যস্ত কৰিছে অখিল গগৈ ডাঙৰীয়াৰ ওপৰত। তো অখিল গগৈ ডাঙৰীয়াদেৱে ব্ৰইলাৰ মুৰ্গীকেইটা ওলমাই অনাটো এটা বেয়া কাম কৰিছে বুলি তেওঁলোকে আখ্যা দিছে আৰু অখিল গগৈক এতিয়া কঠোৰতকৈ কঠোৰ শাস্তি দিবৰ কাৰণে চৰকাৰৰ ওচৰত আহ্বান জনাইছে। দৰকাৰ হ'লে তেওঁলোকে সেই মিটিংখন গাই গৈ ঘৰত আপোনাৰ চিকেনকে দবাব, কিন্তু পশু ভাল পায় তেওঁলোকে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। আপোনাৰ ঘৰৰ আশে পাশে বাৰু চুগাৰৰ পেচেণ্ট আছে নেকি? কমেণ্ট ছেকশ্যনত জনাবচোন। যদি চুগাৰৰ পেচেণ্ট আছে তেনেহ'লে তেখেতলোকক এবাৰ সুধিবচোন। তেওঁলোকে ডেইলি ইনজেকশ্যন ল'ব লাগে। তেওঁলোকে ডেইলি 365 দিনৰ 365 দিনেই তেওঁলোকে ইনজেকশ্যন ল'ব লাগে চুগাৰৰ। তো চুগাৰ যাৰ যাৰ আছে তেওঁলোক বৰ বেয়া সমস্যাত ভোগে। এইটো এটা ডেইলি ইনচুলিন ল'ব লাগে। এতিয়া খবৰ ওলাই পৰিছে যে আপোনালোকে ডেইলি ইনচুলিন লোৱাৰ প্ৰয়োজন নাই। ভাৰতত প্ৰথমবাৰৰ কাৰণে মুকলি হৈছে ইনচুলিন, যিটো ইনচুলিন সপ্তাহত এবাৰ ল'লেই হ'ব। সপ্তাহত এবাৰ ইনচুলিন ল'লেই হ'ব, মাহেকত 4 বাৰ। আগতে মাহেকত 30 বাৰ ল'ব লাগে, এতিয়া মাহেকত মাত্ৰ 4 বাৰ ইনচুলিন ল'লেই বোলে হ'ব। আৰু ভাৰতে এই মেডিচিনটো নিৰ্মাণ কৰিছে। ভাৰত হৈছে এনেকুৱা এখন দেশ যিখন দেশত এই ইনচুলিনটো নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে। আগবাইছোঁ একেবাৰে শেষৰটো খবৰৰ ফালে। আপোনালোকে ৰাতিপুৱা শুই উঠি এই প্ৰয়োজনীয় 6টা কাম কিন্তু কেতিয়াও কৰিবলৈ নাপাহৰিব। শুই উঠাৰ লগে লগে আমি যিবিলাক কাম কৰোঁ সেই কামবিলাক একচুৱেলি কৰিব নালাগে। তাৰ বিপৰীতে কিছু প্ৰয়োজনীয় কাম কৰিব লাগে যাতে আমাৰ লাইফটো বেটাৰ হয়। প্ৰথমে আমি 2 গিলাচ পানী খাব লাগে, মোবাইল ফোনটো চাব নালাগে, ৰাতিপুৱা শুই উঠি আহিয়েই অতি কমেও 10 মিনিট সূৰ্যৰ ৰশ্মি ল'ব লাগে, কিছু সময় ধ্যান কৰিব লাগে, কিছু সময় ব্যায়াম কৰিব লাগে আৰু তাৰ পাছত গা ধুব লাগে ঠাণ্ডা পানীৰে। এনে কৰিলে আমাৰ শৰীৰটো ভালে থাকে, এনে কৰিলে আমাৰ শৰীৰটো সুস্থ হৈ থাকে। গতিকে আপোনালোকে আজিৰে পৰা ৰাতিপুৱা শুই উঠি এই 6টাকৈ কাম কৰিবলৈ নাপাহৰিব।
আৰু এনে ধৰণৰ ভিডিঅ'বিলাক যদি চাই থাকিব বিচাৰে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আজিৰ ভিডিঅ'টোত লাইক এটা কৰি ল'ব আজিৰ ভিডিঅ'ত ইমানেই পুনৰ এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে বিদায় মাগিছোঁ ধন্যবাদ জয় অসম